আজি অপৰিৱৰ্তিত গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি বৰ্তমানেও জলমগ্ন মহানগৰীৰ বহুকেইটা অঞ্চল হাটগাঁও নাৰেংগী সেনা চাউনি সংযোগী মূল পথত পানী আৰু পানীৰ মাজতে বিকল হৈ পৰিছে বহু বাহন পথটোত থকা গাঁতত পৰি সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা এই সন্দৰ্ভত নাৰেংগীৰ পৰা জিতুমণি ডেকাৰ এক প্ৰতিবেদন আগবঢ়াইছো মহানগৰ এতিয়া নৈ বিল খাল নাইবা পুখুৰীলৈ পৰিণত কিয়নো এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছতে গুৱাহাটী মহানগৰৰ কেইবাটাও স্থানত একাঠু এবুকু পৰ্যন্ত পানীৰে উপচি পৰিছে ৩৭টা ঘণ্টা উকলি গ'ল তাৰ পিছতো গুৱাহাটী মহানগৰীৰ পাঠ্যগুৰিত এনেদৰে দেখা পোৱা গৈছে একাঠু পৰ্যন্ত পানীৰে উপচি পৰা যিসকল লোক এই পথেৰে অহা যোৱা কৰে তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হৈছে বাহনসমূহ বিকল হৈ পৰিছে যিসকল লোকে এই পথটোৰে দৈনিক অহা যোৱা কৰে সেইসকল লোকে ইতিমধ্যে বিভিন্ন সময়ত এই অঞ্চলৰ পাৰিষদ বিধায়ক নাইবা যিসকল চৰকাৰী কৰ্তৃপক্ষ আছে তেওঁলোকক বাৰে বাৰে তেওঁলোকক অনুৰোধ জনাইছে কৃত্ৰিম বানপানীৰ মুক্তৰ বাবে কিন্তু আজি পৰ্যন্ত এইসকল লোকে এই কৃত্ৰিম বানপানীৰ পৰা মুক্ত হোৱা নাই মাত্ৰ এজাক বৰষুণ দিয়ে আৰু বৰষুণৰ পিছতে এনেদৰে একাঠু পৰ্যন্ত পানীৰে উপচি পৰে আনফালে দৃশ্যসমূহ দেখি আছোঁ এই যে নলাসমূহ আছে এই নলাসমূহ তেওঁলোকে চৰকাৰী বা স্থানীয় লোকে সামান্য বা দুইডাল বান্ধি তেওঁলোকে এই যে কাম সামৰি মাৰিছে আৰু যেতিয়া ভয়ংকৰ পানী হয় এই পানী হ'লে যি নলা আৰু পথ সমান হৈ পৰে কোনে গম নাপায় পথেৰে গৈছে নে নলাৰে গৈছে হয়তো এই স্থানত ভৱিষ্যতে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আকাংক্ষা আছে কিন্তু আমি উল্লেখ কৰিব লাগিব যে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দি আহে যে কৃত্ৰিম বানপানী ৰোধ কৰাৰ কথা কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ কৃত্ৰিম বানপানী ৰোধ কৰা নাই ইয়াৰ পৰা আপুনি 1 কিলোমিটাৰ দূৰলৈ গ'লে যে সেনা চাউনি এখন আছে হয় তাৰ ওচৰতে আছে হাটগাঁও আৰক্ষী থানা বিভিন্ন কেইটা চৰকাৰী প্ৰতিষ্ঠান বিদ্যালয় আছে তাৰ পিছতো কিন্তু চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আজি পৰ্যন্ত দেখা পোৱা নগ'ল দেখা পোৱা গৈছে কেইবাখনো বাহন বিকল হৈ পৰিছে কেইবাগৰাকী লোকে এই পথেৰে অহা যোৱাতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ পৰিছে এই আমি পাথৰগুৱাৰীৰ দৃশ্য দেখুৱাইছোঁ যিটো পথেৰে আপুনি সেনা চাউনিলৈ যাব লাগিব যিটো পথেৰে আপুনি অহা যোৱা কৰিলে এনেধৰণৰ যি পথত আপুনি কৃত্ৰিম বানপানী কৰে এনেদৰে বাহনসমূহ এই পথেৰে যাব নোৱাৰি তেওঁলোকে বাহনসমূহ ঘূৰি সেই উভতি যাবলগীয়া পৰ্যায় হৈ পৰিছে এয়া হৈছে মহানগৰীৰ পাথৰগুৱাৰীৰ পথৰ দৃশ্য এই পথৰ দৃশ্য যেতিয়াই বৰষুণ দিব তেতিয়াই কিন্তু একাঠু পৰ্যন্ত পানীৰে উপচি পৰে কেইবাগৰাকী লোকে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে যে স্থানীয় লোকক বিভিন্ন সময়ত তেওঁলোকে আহ্বান জনাই আছে যে এই কৃত্ৰিম বানপানী ৰোধ কৰাৰ কথা কিন্তু আজি পৰ্যন্ত কোনো ৰোধ কৰিব পৰা নাই আমি স্থানীয় লোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তাৰ প্ৰাক্ষণ আমি দেখুৱাইছোঁ এয়া হৈছে মহানগৰীৰ হাটগাঁৱৰ যি মূল পথ এই মূল পথৰ দৃশ্য আৰু এই মূল পথৰ দৃশ্যত আজি 3টা দিন ধৰি এনেদৰে পানীৰে উপচি পৰি আছে যিসকল বাহন আছে বাহনসমূহ বিকল হৈ পৰিছে যিসকল বাহন যাব পৰা নাই উভতি আহিব লগা হৈছে এক প্ৰকাৰ ক'ব লাগিব যে হাটগাঁও অঞ্চলৰ যিসকল লোক আছে এই লোকসকলে দুৰ্ভোগ ভুগিব লগা হৈছে এয়া দেখাইছোঁ 2চকীয়া বাহনসমূহ বিকল হৈ পৰিছে 3চকীয়া বাহনসমূহ বিকল হৈ পৰিছে প্ৰতিগৰাকী লোক আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম এই পথেৰে অহা যোৱা কৰা দাদা 1 মিনিট পেন কোচাই আপুনি যাবলগীয়া হৈছে যেতিয়া এই পথেৰে যায় তেতিয়াই কিন্তু এই পানীৰে যাব লগা হয় কেনে অসুবিধাৰ সন্মুখীন বহুত অসুবিধা হয় পুলটো কমচে কম বনাই দিলে ঠিক হয় ফুটপাথখিনি 2 চাইডৰ পৰা ফুটপাথখিনি পানীখিনি ওলাই যাব নোৱাৰে ইয়াৰ কাৰণে বহুত কষ্ট হয় কমচে কম ফুটপাথখিনি ক্লিয়াৰ হ'লে আৰু পানীখিনি মানে সমস্যাটো অলপ কমিব যেন লাগে কাৰণ সেইটো চাইডৰ পানীখিনি গোটেইখিনি ইয়াতে আহে নাই এইটো চাইডতো পানী এতিয়া ওলাই যোৱা নাই সেইটো চাইডতে আছে এইটো চাইডৰ পানীখিনি আহিলে আৰু কষ্ট হয় আৰু ওপৰৰ আমচিং জৰাবাটৰ যিখিনি পানী পাহাৰৰ পানী আহে পূৰা বহুত অলপ চৰকাৰক কি অনুৰোধ জনাব চৰকাৰৰ মানে এই ফুটপাথখিনি ৰাস্তাখিনি যিখিনি কণ্টেক্ট হৈছে এইটো ৰাস্তাটো সোনকালে ক্লিয়াৰ কৰি দিলে ভাল হয় আৰু তেতিয়া মানে যান জঁটটো অলপ ডিষ্টাৰ্ব হয় এয়া হৈছে স্থানীয় লোকৰ মন্তব্য আমি আৰু আন 2-এগৰাকী লোকৰ মন্তব্য দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যেতিয়াই বৰষুণ তেতিয়াই এই পানীৰ সৃষ্টি হয় কেনে অসুবিধাৰ সন্মুখীন হয় নিশ্চিতভাৱে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম তাৰ প্ৰাক্ষণ আমি দৃশ্য দেখুৱাইছোঁ এয়া হৈছে গুৱাহাটী মহানগৰৰ হাটগাঁৱৰ দৃশ্য যিফালে আপুনি যাব সিফালে পানী যেতিয়াই বৰষুণ দিব তেতিয়াই এয়া হৈছে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী আৰু কৃত্ৰিম বানপানীৰ ফলতে প্ৰতিগৰাকী লোকে দুৰ্ভোগ ভুগিব লাগে দাদা আপোনাৰ সন্মুখলৈ আহিছোঁ যিহেতু কৃত্ৰিম বানপানীৰ ফলত এই 4চকীয়া বাহনসমূহ বিকল হৈ পৰা দেখা পোৱা গৈছে আমি দাদা এই পথেৰে দৈনিক অহা যোৱা কৰে যেতিয়াই বৰষুণ দিয়ে তেতিয়াই পানীৰ কৃত্ৰিম বানপানী উপচি পৰে এইটো আৰু জমৰ যাতনা এতিয়া
মোৰ গাড়ী এফালেদিতো এতিয়া নিব পৰা অৱস্থা নহ'বই। আমাৰ আচলতে গোটেই পৰিকল্পনাটো খুব সুস্থিৰভাৱে হ'ব লাগে, চাইণ্টিফিকভাৱে হ'ব লাগে। আৰু যেতিয়া আমি উন্নয়নটো কৰা যায়, লগতে আমাৰ এই যিবিলাক পৰিকল্পিতভাৱে আমাৰ গোটেই ব্যৱস্থাৱলীখিনি কৰিব লাগে। নিশ্চিতভাৱে এই পথেৰে তেওঁলোকে যাবলৈ নোৱাৰি উভতি যাব লগা হৈছে, এনেধৰণৰ অৱস্থা হৈছে। আমি আন এগৰাকী লোকৰ পৰা মন্তব্য আপুনি এই পথটোৰে যাবৰ কাৰণে চিন্তা কৰিব লগা হৈছে, এই কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? এইটো ৰাস্তাত পানী থাকেই প্ৰায়, আজি বহুত দিনৰ পৰাই আছে, কিন্তু ইমান পানীত যাবনো কেনেকৈ? সেইটো সমাধান হ'লে ভাল আৰু বহুত দিনেই হ'ল এইটো অৱস্থা, এই পানীৰ অৱস্থাটো। নিশ্চিতভাৱে জামৰ যতনত ভুগিছে এই গুৱাহাটী মহানগৰবাসীয়ে কৃত্ৰিম বানপানীৰ বাবে। প্ৰতিগৰাকী লোকে এনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, এই পথেৰে যাবলৈ নোৱাৰি তেওঁলোকে ঘূৰি আহিব। জামৰ যতনত ভুগিছে এইসকল লোকে। এক প্ৰকাৰ ক'ব লাগিব যে উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে, স্মাৰ্ট চিটিৰ কথা কৈ থকা চৰকাৰৰ দিনতে এনেদৰে গুৱাহাটী মহানগৰত এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ ফলতে 24 ঘণ্টা, 37 ঘণ্টা, 48 ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লাগে এই কৃত্ৰিম বানপানীত গুৱাহাটী মহানগৰবাসীয়ে।